সকলোকে আজি যেহেতু বিশ্বকৰ্মা পূজা সেইকাৰণে আমি ঘৰতে সৰু সুৰাকৈ অলপ পালন কৰিছোঁ। ৰাতিপুৱা কাহিনীখিনি দেখুৱাব নোৱাৰোঁ যিহেতু মোৰ মোবাইল ধৰা মানুহ নাই, সেইকাৰণে মই নিজে কাম চাম হোৱা কৰাৰ পিছতে আপোনালোকৰ আগত ভিডিঅ'টো কৰিব ওলাইছোঁ। এয়া তুলসীৰ তলতো দি দিলোঁ, ঘৰ কাঠি মুচিলোঁ, চব মুচি গাছি। এয়া বিশ্বকৰ্মা পূজা ঘৰতে এনেকৈ সৰুকৈ বনাই দিছোঁ, দা কটাৰীবিলাক দি কিনে। এয়া ইয়াতে ঘৰ চৰ মুচিছোঁ, যিহেতু বৰষুণ বতৰ আৰু বৰষুণ পৰি আছে এতিয়া। এয়া বৰষুণ পৰি আছে, বৰষুণ আহিব এতিয়া। বিশ্বকৰ্মা বুলি কি ক'ব, ইমান বৰষুণ বাপৰে বা দিয়ে আছে, এনি টাইম দিয়ে আছে। আৰু বৰষুণ পৰিলে এতিয়া কি কৰিব দে আৰু এনে হেৰি হৈ আছে। বাপৰে বাপ বিশ্বকৰ্মা এবাৰ পানীতে হৈ গ'ল। চাই থাকক ভিডিঅ'টো মই কি কৰি আছোঁ। এয়া চাহ বনাই আছোঁ, গাখীৰ চাহ। এয়া মানুহজনে চাহ খাই, চাহ দিম এইবাৰ, চাহ দিম গ'ল এতিয়া। চাহ খাই বোলে, চাহ খাই মেলি চাহ খাই হোৱাৰ পিছত প্ৰসাদ চসাদ খাই পেলাই খিচাৰি বনাব লাগিব, যিহেতু আজি খিচাৰি খাব লাগিব বিশ্বকৰ্মা পূজা আৰু বৰষুণ বতৰ। এনেকৈ চাহ দিম আৰু তাক। এয়া চাহ বহাই দিছোঁ, গাখীৰ চাহ। মালিককো দিওঁ, ময়ো খাওঁ। আজি ৰাতিপুৱাৰ পৰা একো খোৱা নাই, যিহেতু বিশ্বকৰ্মা পূজা সেইকাৰণে এতিয়া খাওঁ আৰু এই দুঘৰ মানে প্ৰসাদ খাব মাতিছে, তাতো প্ৰসাদ খাব যাব লাগে। এনেইতো ঘৰত থাকিলে মেখেলা চাদৰ পিন্ধা নহয়, আজি পিন্ধিছোঁ বাৰু বিশ্বকৰ্মা পূজা বুলি। চব মোচা চোচা হৈ গ'ল, গাড়ী চাড়ী পূজা কৰা হৈ গ'ল।